बाद में बा भाई ৰ ছাৰ ভালনে? এইবোৰ ছাৰ ভাল চাল কৈ তোক মই ভালই বুলাবলৈ দিয়া নাই। আচ্ছা ৰচোন, তোৰ ককায়েৰে যে 4,000 টকা নি খবৰ আনিম বুলি কৈ খবৰো নাই, পইচাও নাই, কেছ কি? তাৰ মানে দাদা অকণমান ব্যস্ত আছে, ময়ে লাগি আছোঁ কামটোত। কথাটো অকণ চিক্ৰেট। কি চিক্ৰেট অ? কথাটো মানে অকণ জটিল। তাৰ MLA জনে দুদিনমান দেৰিকৈ মাতিছে। ঐ বা আৰু তোৰ MLA লগতো চিনাকি আছে? থকাটো MP লগতো আছে, মানে দাদাৰ। বাৰু বাদ দে, যিয়ে নহওক পৰিস্থিতি জটিল যদি সোনকালে টকাকেইটা মোক ঘূৰাই দে, আমি নিজে খবৰ আনিম। নেলাগে, পইচাটো দিছে যেতিয়া আমি কাম কৰিম নহয়, আমি যামতো। কি আমি মানে? কি ক'বা আৰু, আব্বাই প্ৰথমতে মোকো গালি দিয়ে। গালি দিয়াৰ পাছত মোৰ কাষতে শুই মূৰ মালিচ কৰি কৰি বুজাই থাকে কিয় গালি পাৰিলে। আব্বাই মই টোপনি গ'লো বুলি ভাবে, কিন্তু আব্বাই গমেই নাপায় যে মই সাৰ পাই আছো। তুমি তাৰমানে আমাৰ ইহঁত দুজনীৰ সৈতে একেই। মোক কম জ্বলাই খাই নাই ইহঁতি? তাৰমানে মই তোমাক জ্বলাই আছো? নাই থকা কথাটোহে কৈছো। তুমি বহুত ভাল। থেংক ইউ। আচলতে অকল তুমি ভাল নহয়, তোমালোকৰ ঘৰখনৰ সকলো মানুহে ভাল। তুমি ভাল যে সেইকাৰণে চবকে ভাল দেখিছা, চিম্পল। 11 দিন তই পূৰ্ণ ব্ৰতত থাকিব লাগিব। পানী এগিলাচৰ বাহিৰে বেলেগ একো খাব নোৱাৰিবি তই। হ'ব পাৰে শাস্তি। মানা যদি তাইক কাষৰ ৰুমটো থাকিবলৈ ঠিক কৰি দিয়া, আৰু নহ'লে গেটৰ বাহিৰ কৰি দিয়া। চাহ খা। হা? নাই মামা, মই খাম। মোক দিব পিছত বেলেগকে। তোক খাবলৈ কৈছো নহয়, খা। দেখিলে বেয়া পাব। দিব মোক দেউতাই। মোৰ ৰুমতে কাপ এটা আছে নহয়, তাতে খাম। তুমি খোৱা। একো নহয়, খা। নালাগে, মোক ভণ্টিয়ে মোৰ ৰুমত থকা কাপত দিব নহয়। তুমি খোৱাচোন। একো নহয়, খা। মাত্ৰ খোৱাৰ পাছত কাপটো নিজে ধুই থবি। দেউতা, তুমিও বোলে এইকেইদিন ভাত খোৱা নাই? গাটো ভাল নহয়। ভাল পালে খাম দে। দেখিলা, দেউতাই মিছা কথাও ক'ব নাজানে। জানিছিলো। কিন্তু সঁচাকৈ ভাত খোৱা নাই জানমা? নাই খোৱা। মই খোৱা নাই কাৰণে খোৱা নাই চাগে। কি বুলি ভাবা তুমি? মোক কষ্ট দি তেওঁ শান্তিত আছে? নাই। দেউতাৰ হাততো উপায় নাই। সেইকাৰণে ইমান দিনৰ কাৰণে বৰ্তাই মোক ব্ৰত ৰাখিবলৈ কওঁতে দেউতাই একো মাত দিয়া নাই। তুমি দেউতাক ভুল নুবুজিবা। ভুল বুজা নুবুজাৰ কথা আহাই নাই জানমা। ময়ো নিয়মত চলো, কিন্তু নিয়মৰ নামত এইবোৰ ক'ত কৰে কচোন? তহঁতৰ এইখন ঘৰৰ বাহিৰে আন ক'ৰবাত এনেকুৱা হয় বুলি তই ক'ব পাৰিবি? কাৰোবাৰ ঘৰত কিবা হয় নহয়, সেইটো মোহন দেৱ শৰ্মাৰ ঘৰত আলোচনাৰ বিষয় নহয় যুগল। নহয় বৰ্তা, মামাই আচলতে ভিতৰৰ পৰা মই সকলো শুনিছো, তোৰ কথাখিনিও শুনিছো। যা ভিতৰলৈ যা। তাইক মই কিয় ভিতৰলৈ পঠালো জানানে যুগল? আমাৰ ঘৰত সৰুৰ সন্মুখত ডাঙৰক অপমান কৰাৰ কথা নকওঁ, কিন্তু ডাঙৰে সৰুৰ মন ভাঙিব পৰা সিদ্ধান্ত লয়। মহান ঘৰ যুগল। পিতাই, মামাই কষ্ট পোৱা কথা বৰ্তাক ক'বলৈ নিদিবা। কোনেও যাতে একো কষ্ট নাখায়। মোক যিমান পাৰি কষ্ট দিয়া, মই বেয়া নাপাওঁ। বেলেগ কাকো নিদিবা। বা, তই ইয়াত কি কৰি আছ? আৰু এই চাহৰ কাপটো ইয়াত যে দেউতাই দেখিলে আকৌ গালি পাৰিব। ধুম মই অলপ পিছত। লৈ যাচোন ভিতৰলৈ। মই আকৌ গালি খাব নোৱাৰো দে। তই নিজে খাইছ, নিজে ধুবি। জানমা, জানমা,
মোক দিনত যিটো কথা ক'ম বুলি কৈছিলি সেই কথাটো ক কোনটো কথা? যিটো তই ঘৰৰ মানুহকো কোৱা নাই বুলি কৈছিলি মোক সকলো খুলি ক জানমা তোক মই কোনো বিপদত পৰিবলৈ নিদিওঁ ক কি কথা তই কালৈকো ভয় নকৰিবি মই আছো তোৰ সৰু মামা তোৰ লগত আছে দাদায়ো তোক ছাপোৰ্ট কৰিব আমাৰ গোটেই ঘৰখনে তোক ছাপোৰ্ট কৰিব কি হ'ল মানে কাম ৰ মোমায়েৰ কেতিয়া যাব এই মই কি সুধিছো শুনিছনে নাই মই নাজানো দেউতাৰক মাত যা হ'ব দেউতা কথা এটা আছিলে কি ভণ্টি গ্ৰেজুৱেটেড গতিকে যদি ভণ্টিক চাকৰি বাকৰি এটা বিচাৰি দিব পাৰি ভাল কথা কৈছে চাকৰি নকৰোঁতেই গৈ মতলবি কৰিলে আৰু চাকৰি কৰিলে কি কি কৰিব ভাবি চাবি ককাইদেউ মোক মাতিছিলি যুগল যোৱা নাই যে এতিয়াও মই এওঁক কৈছোঁ কথা এওঁক কৈছোঁ মানে তই যুগলক যাবলৈ ক'ব নোৱাৰাৰ কাৰণ কি নহয় এনেকৈ আলহীক ঘৰৰ পৰা ওলাই যাবৰ কাৰণে দেউতাই আমাক শিকোৱা নাছিল নহয় সেইকাৰণে ক'ব পৰা নাছিলোঁ কি ক'লি তাৰমানে দেউতাৰ আদৰ্শ এৰি মই এতিয়া তহঁতক ভুল কথা ক'বলৈ শিকাইছোঁ কথাটো তেনেকুৱা নহয় ককাইদেউ চা সৰু তাইক মই আমাৰ ঘৰৰ ছোৱালী কৰি ৰাখিবলৈকে 11 দিন ব্ৰতত থাকিবলৈ দিছোঁ একাষৰীয়া কৰি ৰাখিছোঁ আৰু এই কথাটোত যদি তহঁতৰ আপত্তি আছে চৰু দুটা কৰি পেলাওঁ ককাইদেউ জানমা জানমা এতিয়া কোনো নাই ক তই কি ক'ব খুজিছিলি ভয় লাগিছে সৰু মামা কিজানি তুমিও মোক ভুল বুজা জানমা তই কিয় এনেকৈ ভাবিছ তোৰ সৰু মাবাই তোক কেতিয়াবা ভুল বুজিব পাৰে বুলি তই কেনেকৈ ভাবিলি নভবা কথাবোৰে হৈ আছে যে মই কেতিয়াবা ভাবিছিলোঁ নেকি মোৰ বৰ্তাই মোক নিজৰ ঘৰখনৰ পৰা আঁতৰ কৰিব বুলি দেউতাই মোক সন্দেহ কৰিব নিজৰ ঘৰখনতে অচিনাকি মানুহৰ নিচিনা থাকিব লাগিব বুলি ভবাটো নাছিলোঁ নভবা কথাবোৰে মোৰ লগত হৈ আছে ন আৰু কেনেকৈ ভাবি লওঁ নহ'ব বুলি কোৱা অন্ততঃ মই তোক ভুল নুবুজো কি ক'ব খুজিছিলি ক কি চেছো মই কোৱা কথাটো তুমি ঘৰত কাকো নক'বা প্লিজ মোৰ ওপৰত বিশ্বাস ৰাখ তই কোৱা এটা কথাও মই কাকো জানিবলৈ নিদিওঁ মই নিজেই ক'ম দেউতাক ক'লোৱেহেঁতেন কিন্তু নোকোৱাকৈ এতিয়া ঘৰত যিহে হৈছে ক'লেতো আৰু বহুত বেছি হ'ব সেইকাৰণে মই এতিয়া জানিবলৈ দিব খোজা নাই বুজি পাইছো তই কথাটো কচোন সৰু মামা মই সেইখন ঘৰত থাকোঁতে ইয়াদিনকা মনৰ পৰা সিহঁতৰ মিল নাই বুলি ক'লে ৰাইজে এতিয়া কথাটো মানি ল'ব নেকি তুমি কিবা এটা উপায় কৰা হানিফ আমি ছোৱালীজনীৰ জীৱন বচাবলৈহে এনেকুৱা লাগিছে যেন এতিয়া এজনীৰ বাবে সকলো মৰাতকৈ সকলোৰে বাবে এজনী মৰাটো বেছি ভাল ন কি উপায় নাপায় মই এইটো গুনাহ কৰিলোঁ সিহঁত এটাইও মনৰ পৰা এই কাম কৰা নাই ইয়াদিনকা মনৰ পৰা সিহঁতৰ মিল নাই বুলি ক'লে ৰাইজে এতিয়া কথাটো মানি ল'ব নেকি তুমি কিবা এটা উপায় কৰা হানিফ আমি ছোৱালীজনীৰ জীৱন বচাবলৈহে কথাটো বুজিছোঁ ভাবি যাম কিন্তু ৰাইজক বুজাটো বৰ সহজ নহ'ব মই মাপ খুজিম ৰাইজৰ ওচৰত যিমান টকা জৰিমনা দিব লাগে দিম তুমি মাত্ৰ কাজি চাহব কথাটো কৈ কিবা এটা কৰা কিবা এটা কৰিব লাগিব কিন্তু এতিয়াই নহয় কিয় ভাবি যান এই গাঁও দুখনৰ কাজিয়া শেষ হৈছেহে মাত্ৰ আৰু এতিয়া যদি সেইখন গাঁৱৰ মানুহে গম পায় আকৌ এখন হাল্লা হ'ব গতিকে যি কৰোঁ আমি লাহে লাহে ঠাণ্ডা মগজুৰে কৰিব লাগিব মোক ভাল লগাবলৈ এইবোৰ ক'ব নালাগে
কিন্তু তুমি এটা কথা কোৱাচোন, মই ছোৱালীজনীক বচাবলৈ এইটো ৰাস্তালৈ কিবা জানো ভুল কৰিলোঁ? নাই কৰা তই ভুল। সেইটো পৰিস্থিতিত সকলো মানুহে বাচিবলৈ তেনেকুৱাই কৰিব। বৰ্তাই নামানিব যে। ক'বই নালাগে। সৰু মামা, কিছুমান কথা নকলে যদি সকলোৰে ভাল হয়, তেন্তে তেনেকুৱা কথা নোকোৱাকৈ থকাই ভাল। নকবি, ক'ব লাগিলে সময় আহিলে মই ক'ম। দেউতাক কৈ দিওঁ নেকি? বুজিব। এইবোৰ আপুনি কি কথা কৈছে? মই ভাইটিক ঘৰৰ পৰা গুচি যাবলৈ ক'বলৈ বেয়া পাওঁ। যি কৈছোঁ কৰা, নহ'লে ঘৰখন ঘৰ হৈ নাথাকিবগৈ। যুগল, তুমি বেয়া নাপাবা যুগল। কথাবিলাক তুমি শুনিছাই। শুনিছোঁ, ঘৰৰ মানুহবোৰ সলনি হ'ল। পৰিস্থিতিয়ে কৰিছে। পৰিস্থিতিবোৰ ঘৰৰ মানুহে সৃষ্টি কৰিছে। নাই কৰা। আনে মাতি অনা পৰিস্থিতিবিলাকৰ লগত মোকাবিলা কৰিবলৈহে ঘৰৰ মানুহবিলাকে চেষ্টা কৰিছে। আপোনাৰ মুখত এইবোৰ কথা শুনি ভাল লাগিল ভিন্দু। জানমণিক একাষৰীয়াকৈ থৈ আপুনি এইটো কথা ক'বলৈ পালে কেনেকৈ? এইটো মোৰ সিদ্ধান্ত নহয়, ককাইদেউৰ সিদ্ধান্ত। ডাঙৰ ভিন্দুৱে যি ক'ব ভুল হ'লেও মানি ল'ব নেকি? মানিব লাগিব। এইখন ঘৰত আগৰ পৰাই ডাঙৰজনাৰ কথামতে চলি আহিছে আৰু আগলেও চলিব। আৰু আপুনি যদি ইয়াত বিভীষণ হ'বলৈ আহে, মই পাহৰি যাম আপুনি যে মোৰ মামা। মোৰ ভাইটিক এনেকৈ কথা কৈছো যে? কৈছো, ক'বলৈ বাধ্য হৈছো। ভণ্টিক আমি কম ভাল পাওঁ বুলি ভাবে নেকি? আপোনাতকে বেছি ভাল পাওঁ। আপুনিতো দুদিনৰ কাৰণে ইয়ালৈ আহে আৰু তাইক পায়। আমিতো ৰাতিপুৱাৰ পৰা শোৱালৈকে তাইক পাওঁ। পঞ্চিতকৈ মই তাইক বেছি ভাল পাওঁ। আৰু দেউতা কি খুৰাতকে কম ভাল পায় বুলি ভাবে নেকি? দেউতাৰ বাহিৰৰ মানুহটো দেখি ভিতৰৰ মানুহটো অনুমান নকৰিব প্লিজ। হ'ব, তই চিন্তা নকৰিবি, মই যাবলৈ কৈছোঁ। শুনকচোন, হেৰি আপুনি কিয় এনেকৈ কৈছে? হেৰি জয়ন্ত, এনেকুৱা লাগিছে যেন এতিয়া এজনীৰ বাবে সকলো মৰাতকৈ সকলোৰে বাবে এজনী মৰাটো বেছি ভাল ন? কিন্তু বেছি ভাল পোৱা মানুহবোৰে যেতিয়া কুকুৰ মেকুৰীৰ দৰে ব্যৱহাৰ কৰিব, তেতিয়া তাই জানো সহ্য কৰি থাকিব পাৰিব? কিমান বাৰ ক'ব লাগে যি কৰিছো তাইৰ ভালৰ কাৰণে কৰিছো বুলি আপোনাক কিমান বাৰ ক'ব লাগিব? আৰু যদি ভাল নহয়গৈ মানে? কিয় এনেকুৱা কৰিছে? এৰক কলটো, এৰক বুলি কৈছো নহয়। হেৰি ককাইদেউ, জয়ন্ত, কোন আছ? চাহিচোন। হেৰি এৰক বুলি কৈছো নহয় কলটো। খুৰা, দেউতা, কি কৰিছে? কি কৰিছে? এৰি দিয়াচোন খুৰা। অ' মা, দেউতাৰ কি হৈছে? মোমাৰ লগত কিবা কথা তৰ্ক কৰিছিল। সেইটো কথাতে এনেকুৱা কৰিব লাগেনে আপুনি? শুনিছেনে মোৰ কথা? দেউতা, মামা আপুনি বহকচোন, খুৰা কিবা এটা হৈছে। মোৰ কথাত কষ্ট পালে ভিন্দুৱে, কিন্তু মই কাকো কষ্ট দিবলৈ এইখন ঘৰলৈ অহা নাছিলো। মোৰ নিজৰ ঘৰৰ দৰে ভাবিছিলো এইখন ঘৰক, কিন্তু ইয়ালৈ অহাৰ পিছৰে পৰা মোৰ মনৰ ভাৱ সলনি হ'ল। আপোন যেন লগা মানুহবোৰ পৰ হৈ গ'ল। সকলো ঠিক হৈ যাব মামা, অকণমান ধৈৰ্য ধৰি সময় দিয়কচোন, চাব চব ঠিক হৈ যাব। বেলেগ চাগে ঠিক হ'ব, কিন্তু জানমণিয়ে মনত যিখিনি আঘাত পালে সেইখিনি জানো কেতিয়াবা নোহোৱা হ'ব? তাইক মোতকৈ তোমালোকে বেছি জানো, বেছি ভাল পোৱা। কিন্তু বেছি ভাল পোৱা মানুহবোৰে যেতিয়া কুকুৰ মেকুৰীৰ দৰে ব্যৱহাৰ কৰিব, তেতিয়া তাই জানো সহ্য কৰি থাকিব পাৰিব? কিমান বাৰ ক'ব লাগে যি কৰিছো তাইৰ ভালৰ কাৰণে কৰিছো বুলি আপোনাক কিমান বাৰ ক'ব লাগিব? আৰু যদি ভাল নহয়গৈ মানে? মামা, আপুনি যাওকগৈ। ঘৰখনত এনেই ইমান অশান্তি হৈছে, আৰু আপুনি ইয়াতে এদিনমান থাকিলে ঘৰখনৰ কোনোবা নহয় কোনোবা এজন মানুহ মৰিব। মামা, তুমি
এবাৰ পিছফালে গৈ পেলাই চাওক গৈচোন কেনেকুৱা এটা অৱস্থা হৈছে খুৰাৰ। এনেকে থাকিলে হয়তো পাগল হ'ব, নহ'লে আপুনি যাওক গৈ মামা। মোৰ বাবে বহুত কষ্ট হৈছে না দেউতা। মোক মাৰি পেলাবা নেকি দেউতা? মোৰো তোমাৰ দৰে বহুত অশান্তি লাগিছে। মই জীয়াই জীয়াই ঘৰলৈ ঘূৰি অহাটোৱে যেন মোৰ ভুল হ'ল। এনেকুৱা লাগিছে যেন এতিয়া এজনীৰ বাবে সকলো মৰাতকৈ সকলোৰে বাবে এজনী মৰাটো বেছি ভাল ন? হয়নে দেউতা? তোৰ কিবা এটা হ'ব লাগিলে মই মৰি থাকিম মা। দেউতা ইমান কষ্ট নিদিবি মা। দেউতা আৰু খুৰাই যি কৰে ঘৰখনৰ ভালৰ বাবে কৰিব। পঞ্চী, তই বাৰে বাৰে ডাঙৰৰ মুখে মুখে মাত মাতিব পৰা হলি যে? মই এতিয়া সৰু হৈ থকা নাই খুৰী। পঞ্চী, আজিৰ পৰা এখন আমাৰ ঘৰ বুলি নকওঁ। আজিৰ পৰা এইখন ঘৰ আপোনাৰ ঘৰ বুলি ক'ম।